ভাৰতৰ নিউজিলেণ্ডৰ তৃতীয়খন টি20 ভাৰত আৰু মেচ নিউজিলেণ্ডৰ দলটো আহি পাইছে গুৱাহাটী বুমৰাহ দেখিবলৈ পোৱা গৈছে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিমানবন্দৰত যথেষ্ট এয়া হাৰ্দিক পাণ্ডিয়া আহিছে হাৰ্দিক পাণ্ডিয়াৰ সৈতে ৰিংকু সিং ভাৰতীয় দলৰ ক্ৰিকেট তাৰকাসকল গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত আহি অৱতীৰ্ণ হৈছে কালি তৃতীয়খন টি20 মেচত অংশগ্ৰহণ কৰিব নিউজিলেণ্ডৰ বিৰুদ্ধে আৰু ভাৰত আৰু নিউজিলেণ্ডৰ দুয়োটা দলেই আহি গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত অৱতৰণ কৰিছে আৰু ইয়াৰ পৰা পোনে পোনে তেওঁলোক আজি ৰেডিসন ব্লু হোটেললৈ যাব হোটেলত নিশাটো কটাই কালি তেওঁলোকৰ খেলত অংশগ্ৰহণ কৰিব 7 বজাৰ লগে লগে বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তৃতীয়খন টি20 মেচ অনুষ্ঠিত হ'ব আৰু তাতে অংশগ্ৰহণ কৰাৰ বাবে ভাৰতীয় দলৰ খেলুৱৈসকল আহিছে আন এগৰাকী খেলুৱৈ আহিছে আমি নিজৰ দৰ্শকসকলক দেখুৱাইছোঁ গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ দৃশ্য ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া তৃতীয়খন টি20 মেচত অংশগ্ৰহণ কৰাৰ বাবে এই খেলুৱৈসকল আহি গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত অৱতীৰ্ণ হৈছে আৰু প্ৰথমতে ভাৰতীয় দলৰ খেলুৱৈসকল আহিছে আৰু ভাৰতীয় দলৰ খেলুৱৈসকলৰ পিছতে নিউজিলেণ্ডৰ খেলুৱৈসকল আহিব এয়া ভাৰতীয় দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱ আমি নিজৰ দৰ্শকসকলক দেখুৱাইছোঁ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱ এয়া দেখিছে সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বতেই ভাৰতীয় দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হ'ব সূৰ্য কুমাৰ যাদৱ খেলুৱৈসকল ইতিমধ্যে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা তেওঁলোকক নিবৰ বাবে এখন অত্যাধুনিক বাছ ইয়াত সাজু কৰি ৰখা হৈছে আৰু এই বাছৰ জৰিয়তে তেওঁলোক যাব আৰু এয়া এজন এজনকৈ খেলুৱৈসকল ওলাই আহিছে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত 5খন টি20 মেচ অনুষ্ঠিত হোৱাৰ এই যিটো সিৰিজ সেই সিৰিজটোৰ তৃতীয়খন মেচ গুৱাহাটীত অনুষ্ঠিত কৰিছে আৰু এই গুৱাহাটীৰ তৃতীয়খন মেচত অংশগ্ৰহণ কৰাৰ বাবেই ভাৰতীয় দলৰ খেলুৱৈসকল আৰু নিউজিলেণ্ড দলৰ খেলুৱৈসকল আহি গুৱাহাটীত উপস্থিত হৈছে তেওঁলোকে ইতিমধ্যে বিমানবন্দৰৰ ভিতৰৰ পৰা ওলাই আহিছে আৰু কালি সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া বৰ্ষাপাৰা যিখন মেচ এই মেচখনত অংশগ্ৰহণ কৰিব ইতিমধ্যে এই শৃংখলাৰ দুখন মেচতেই ভাৰতীয় দলে জয়লাভ কৰিবলৈ সক্ষম হৈছিল তৃতীয় মেচখন যথেষ্ট গুৰুত্বপূৰ্ণ কালি যদি ভাৰতীয় দলে নিউজিলেণ্ডক পৰাজিত কৰিব পাৰে গুৱাহাটীৰ মাটিত তেতিয়াহ'লে এই শৃংখলাটো দখল কৰিবলৈ সক্ষম হ'ব ভাৰতীয় দলটোৱে আৰু ইয়াত বিমানবন্দৰৰ চৌহদত দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক ইয়াত ক্ৰিকেট অনুৰাগী উপস্থিত হৈছে এয়া নিউজিলেণ্ড দলৰ খেলুৱৈসকলো আহি ইয়াত উপস্থিত হৈছে দুইটা টিম একেলগে আহিছে আৰু দুইটা টিমেই ইয়াৰ পৰা ৰেডিসন ব্লু হোটেলৰ অভিমুখে ৰাওনা হ'ব এয়া নিউজিলেণ্ডৰ খেলুৱৈসকল ভাৰতীয় দলৰ খেলুৱৈসকল যথেষ্ট আত্মবিশ্বাসী হৈ আছে কাৰণ এই শৃংখলাত দুখনকৈ মেচ ইতিমধ্যে তেওঁলোকে বিজয়ী হৈছে আৰু বাকী যি 3খন খেল আছে সেই 3খন খেলত তেওঁলোকে অংশগ্ৰহণ কৰিব তৃতীয়খন খেল যিহেতু গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু এই গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া খেলখনত অংশগ্ৰহণ কৰাৰ বাবে ইয়াৰ নিউজিলেণ্ডৰ দলৰ খেলুৱৈসকল ইয়াৰ পৰা ৰাওনা হ'ব ৰেডিসন ব্লু হোটেললৈকে আমি ইয়াৰ খেলুৱৈসকল দেখুৱাইছোঁ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া তৃতীয়খন টি20 মেচত অংশগ্ৰহণ কৰাৰ বাবে খেলুৱৈসকল আহি উপস্থিত হৈছে আৰু খেলুৱৈসকল মাজত যথেষ্ট উৎসাহ উদ্দীপনা আছে কাৰণ ইতিমধ্যে ভাৰতীয় দলে দুখনকৈ মেচত অংশগ্ৰহণ কৰি তেওঁলোকে বিজয়ী হৈছে তৃতীয়খন মেচ গুৱাহাটীত আৰু দুখন খেল আছে মুঠ 5খন টি20 মেচ অনুষ্ঠিত হ'ব আৰু 5খনৰ ইতিমধ্যে দুখনত ভাৰতীয় দলৰ খেলুৱৈসকল ইতিমধ্যে বিজয়ী হৈছে তৃতীয়খন খেল গুৱাহাটীত এই খেলখন নিৰ্ণায়ক ভূমিকা হিচাপে গুৰুত্বপূৰ্ণ কাৰণ যদি ভাৰতীয় দলে এই মেচখন বিজয়ী হ'ব পাৰে তেতিয়াহ'লে এই শৃংখলাটো দখল কৰিব অজিত আগাৰকাৰ ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক অজিত আগাৰকাৰ এসময়ৰ ভাৰতীয় দলৰ তাৰকা খেলুৱৈ অজিত আগাৰকাৰ নেতৃত্বতেই ভাৰতীয় দলটোৰ নিৰ্বাচিত হৈছে তেওঁ মুখ্য নিৰ্বাচক ভাৰতীয় দলৰ আৰু ভাৰতীয় দলৰ বিভিন্ন যি দায়িত্বত আছে সেই বিষয়ববীয়াসকলো আহি ইয়াত উপস্থিত হৈছে এই বিষয়ববীয়াসকল ইয়াৰ আমি দেখুৱাইছোঁ আৰু যি দুখন বাছ আমি বাছত দেখুৱাব বিচাৰিছোঁ এই বাছ ইতিমধ্যে সাজু কৰি ৰখা হৈছে নিউজিলেণ্ড দলৰ বাবে এখন আৰু ভাৰতীয় দলৰ বাবে এখন এই বাছ দুখনৰ জৰিয়তে এই ভাৰতীয় দলৰ খেলুৱৈসকল গুৱাহাটী ৰেডিসন ব্লু হোটেল অভিমুখে ৰাওনা হ'ব আমি দৰ্শকসকলক দেখুৱাৰ কাৰণে চেষ্টা কৰিম এই খেলুৱৈসকল আহি তৃতীয়খন মেচ গুৱাহাটীত হ'ব আৰু এই তৃতীয়খন মেচত অংশগ্ৰহণ কৰাৰ বাবেই খেলুৱৈসকল উপস্থিত হ'ব বাকী যি দুখন খেল অনুষ্ঠিত হৈ গ'ল ইতিমধ্যে যথেষ্ট ভাল খেল অনুষ্ঠিত হৈছে ভাৰতীয় দলে ভাল খেল প্ৰদৰ্শন কৰি দুইখন খেলতে নিউজিলেণ্ডক পৰাজিত কৰিবলৈ সক্ষম হৈছিল এয়া বুমৰাহ একেবাৰে শেষৰ চিটটোত
একেবাৰে শেষৰ চিটটোত বুমৰাহ বহিছে আৰু ভাৰতীয় দলৰ খেলুৱৈসকলে ইয়াত আসন গ্ৰহণ কৰিছে আৰু এই বিশেষ বাছখনৰ জৰিয়তে তেওঁলোকে ৰাওনা হ'ব ৰেডিচন ব্লু হোটেল অভিমুখে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া তৃতীয়খন T20 মেচত অংশগ্ৰহণ কৰাৰ বাবে ভাৰত আৰু নিউজিলেণ্ডৰ দলটো ইতিমধ্যে গুৱাহাটী উপস্থিত হৈছে আৰু খেলুৱৈসকল আহি নিউজিলেণ্ড আৰু ভাৰতীয় দলৰ খেলুৱৈসকল আহি ইতিমধ্যে তেওঁলোকৰ বাবে ৰখা বিশেষ বাছত তেওঁলোক ৰাওনা হ'ব। ৰচিন্দ্ৰ ৰবীন্দ্ৰ ইয়াত নিউজিলেণ্ড দলৰ তাৰকা খেলুৱৈ ৰচিন্দ্ৰ ৰবীন্দ্ৰ দেখিবলৈ পোৱা গৈছে। ভাৰতীয় দলৰ নিউজিলেণ্ড দলৰ তাৰকা খেলুৱৈ নিউজিলেণ্ড দলৰ এই বাছখনতে নিউজিলেণ্ড দলটো ৰাওনা হ'ব। ভাৰতীয় দলটোৰ এই বাছখনত ৰাওনা হ'ব ৰেডিচন ব্লু হোটেল অভিমুখে। তেওঁৰ বচন বিনয় হৈ আছে। গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হৈছে ভাৰত আৰু নিউজিলেণ্ডৰ দলৰ খেলুৱৈসকল। তৃতীয়খন T20 মেচত অংশগ্ৰহণ কৰাৰ বাবে খেলুৱৈসকল আহি ইয়াত উপস্থিত হৈছে আৰু খেলুৱৈসকল লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা ৰাওনা হ'ব ৰেডিচন ব্লু হোটেল। আৰু এয়া খেলুৱৈসকলক আমি দেখুৱাইছোঁ একেবাৰে শেষৰ চিটটোত বুমৰাহ ভাৰতীয় দলৰ পেচ বলাৰ বুমৰাহ বহিছে আৰু বাকী সকল খেলুৱৈও নিজৰ নিজৰ আসনত বহিছে। আৰু যিহেতু গুৱাহাটী মেচখন অতি গুৰুত্বপূৰ্ণ কাৰণ গুৱাহাটীৰ তৃতীয়খন T20 মেচ যিখন মেচ নিৰ্ণায়ক ভূমিকা হ'ব পাৰে কাৰণ ইতিমধ্যে ভাৰতীয় দলে নিউজিলেণ্ডক দুয়োখন মেচতে পৰাজিত কৰিছে। তৃতীয়খন মেচত যদি গুৱাহাটীত বিজয়ী হয় তেতিয়াহ'লে এই শৃংখলা ভাৰতে দখল কৰিবলৈ সক্ষম হ'ব আৰু যথেষ্ট আত্মবিশ্বাসী হৈ গুৱাহাটী